মানুহে কয় মোক ধৈৰ্য ধৰ, মই ধৰিয়ে আছোঁ, মই ধৰিয়ে আছিলোঁ, কিন্তু ধৈৰ্যই মোক এৰি পলাল। আৰু গাইছ গাড়ীখনৰ ওচৰত আছোঁ বৰ্তমান এখন গাড়ীখন। নমস্কাৰ গাইজ এণ্ড গুড মৰ্ণিং, ৱেলকাম বেক টু মাই নিউ ব্লগ। আৰু গাইজ এতিয়া প্ৰায় 8টা বাজিছে আৰু শুই উঠিছোঁ। চ' গাইজ মানে ৰাতিপুৱা শুই উঠি শুনিছোঁ যে মানে আমাৰ এই চাইডে গাড়ী এখন ক'ৰবাত পৰিলে। চ' গাইজ চাই আহোঁগৈচোন কেনেকুৱা গাড়ী পৰিলে, কি গাড়ী পৰিলে। চ' তোমালোকক দেখাই আছোঁ যাতে ভিডিঅ'টো চাই থকা শেষলৈকে। আৰু গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। চ' এতিয়া গৈ থাকোঁ, চাই থাকা। মানে এখন গাড়ীখন বেলেগকৈ মাৰি পিনে মই সোমাই দিলে, তাৰপিছত সোমাই দিলে এনেকৈ কৰি ডাইৰেক্ট গ'লগৈ। চ' এনেকুৱা আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ। এইফালে গাইজ ঘৰলৈ আহি আছোঁ। চ' এতিয়া মানে গৰু বান্ধি পিনি আকৌ আহি মানে তোলা চাবলৈ। চ' দেখাই আছোঁ তোমালোকক, চাই থাকিবা শেষলৈকে দেই। চ' গাইজ এবাৰ গ'লোঁ ঘৰলৈ, ঘৰৰ পৰা মানে গাইজ আকৌ আহিলোঁ এবাৰ নিচানটো হৈ পিনে আহিলোঁ দেই গাইজ। আৰু এইপিনে নিচান পুৰা ধুনীয়া হৈছে দেই গাইজ, ল'ৰাটো একদম চুলি তুলি কাটি কি ক'ম আৰু। কৈ দে নিচান কিবা এটা কৈ দে ব্লগত, সেইদিনাখন কিবা এটা কৈ দে। সেইদিনাখন ভাল লাগিছিলে ডাইৰেক্টটো, কিন্তু ধুনীয়া আছে। নমস্কাৰ, মোৰ নাম শ্ৰী নিচান ভূঞা। কৈ দে শুনিকা থ। গাইজ এইপিনে দুদু আছে। ই মানে মোবাইল চাই ডিষ্টাৰ্ব কৰিলে বিৰাট বেয়া পায়, সেইবাবে মই মানে এনেই অলপ যিহেতু ইহঁতক কৈ পিনে আহিছোঁ দেখাই দিম বুলি ভাবিছোঁ ইয়াকো। আৰু এফালে মই আছোঁ, এতিয়া যাওঁগৈ আৰু খেদি দিছে গাইজ। খেদিছ ন তই, খেদিছ ন? চ' গাইজ ইয়াৰ ভিডিঅ' ক্লিপটো চাবা, ধুনীয়াকৈ কমেণ্ট দি কৰিবা দেই ইয়াক দেখি। গাইজ বেছি কথা নকওঁ, এতিয়া গৈ থাকোঁ ঘৰতে আৰু বাকীখিনি ইতিহাস দেখাই আছোঁ, চাই থাকিবা। এফালে গাইজ বৰ্তমান ঘৰত গৈ আছোঁ আৰু কিনো ক'ম। চ' এইপিনে ৱেডাৰটো আজি মানে খুব ডাৱৰীয়া কৰিছে। এইফালে চোৱা, আৰু এইপিনে মোৰ লগত আছে আমাৰ দুদু, নিক নেম দুদু দেই গাইজ। ইয়াৰ অৰিজিনেল নামটো কৌস্তভ বুলি কয় চবে, অঁ কপিল বুলি কয়। চ' আমি মৰমতে দুদু বুলি মাতোঁ আৰু সৰুৰ পৰা মতা আছে গাইজ। আৰু এখন মোৰ ড্ৰিম কাৰ এখন চোৱা। চ' এতিয়া ঘৰলৈ গৈ লওঁ গাইজ। এইবিলাক গাইজ আজি আকৌ আহিলোঁ গৰু বদলি কৰিবলৈ। আৰু গাইজ মানে কি ক'ম, একো নক'ব গাইজ, বিশেষ কথা কিনো ক'ম। মোৰ মানে জীৱনত টকা পইচা মানে কি কয় গাইজ, মোৰ টকা পইচা কিন্তু কম, কিন্তু উপদেশ দিয়া মানুহৰ অভাৱ নাই আৰু দেই। আৰু গাইজ কেতিয়াবা চিন্তা কৰোঁ নহয়, সেই চিন্তাৰ কথা সকলোৱে কয় যে চিন্তা নকৰিবি, কিন্তু গাইজ মই নকওঁ বুলি ভাবোঁ নহয়। কিন্তু চিন্তা কৰি মানে মোৰ এড্ৰেছটো ভালকৈ জানে, সেইবাবে সদায় সিহঁতি আহিবই বিচাৰে আৰু ইমানে ভাল পায় মোক, কি ক'ম মানে গাইজ। আৰু গাইজ এইপিনে দেখিছা নহয়, মোৰ ছাবস্ক্ৰাইবাৰে মোক কৈছে তই ৰ ভাই ফটোটো গৈ মাৰোঁ। ফটো মাৰিবলৈ মোৰ ছাবস্ক্ৰাইবাৰ ৰখি আছে, কি ক'ম নক'বা আৰু। আৰু গাইজ আজি পানী অকণমান বাঢ়িলে নৈ, এইবোৰ দেখিছা। চ' এতিয়া ইমান ধুনীয়াকৈ আহিছে দেখিছা নাই, বগা টি চাৰ্টটো পিন্ধি। চ' এতিয়া তিতিব লাগিব, এতিয়া বগা টি চাৰ্টটো মুখতে লৈ পিনি এতিয়া পাহৰোঁ আৰু দেই। বাকীখিনি দেখাই আছোঁ আৰু দেই, চাই থাকিবা দেই বা, নেযাবা আকৌ, চাই থাকিবা। জীৱনটো চিধা নহয়, মোৰ চলিৰ দৰে। আৰু গাইজ কি ক'ম, ক'বলৈ পাহৰি থাকিলোঁ। আৰু কি ক'ম গাইজ, যিয়ে মোক ভাল পায় ইয়াকো অন্তৰৰ পৰা ধন্যবাদ, যিয়ে মোক বেয়া পায় তেওঁকো ধন্যবাদ। বেয়া নাপায় ভাল হ'লেও পাইছে, ভাল নাপায় বেয়া হ'লেও পাইছে, অশেষ ধন্যবাদেৰে তোমালোকক আদৰণি জনাইছোঁ। কি ক'ম গাইজ, মাথা কজাই গৈছে। এতিয়া ইমান ধুনীয়াকৈ আহিছোঁ নহয়, চ' এতিয়া তিতিব লাগিব। এতিয়া গাইজ পাৰ হৈছোঁ নদী, আৰু কিমান দ হৈছে চোৱা, এককাল পুৰা। চ' পাৰ হৈ লওঁ দেই গাইজ, খাই আছোঁ। আৰু গাইজ ফাইনেলি পাৰ হৈ ল'লোঁ। একাল মানে গাইজ পেণ্টটো ওপৰত পিন্ধি লোৱাৰ কাৰণে হ'ল। আৰু এইকেইটা গৰুকেইটা চাইছে আৰু দেই মোক, সদায় কিমাননো ই আমাতকৈ লৈ ভিডিঅ' বনাই নাথাকে বুলি।
কি ক'ম আৰু বেলেগ কপালে ওলাই নাযাব যে চ' এতিয়া পানী খুৱাই লওঁ বাকীখিনি দেখাই আছোঁ মানুহে কয় মোক ধৈৰ্য ধৰ মই ধৰিয়ে আছিলোঁ কিন্তু ধৈৰ্যই মোক এৰি পলা কমটি দুখ साला ये दुख का खत्म नहीं होता बे এইখিনিতে গাইজ কথা এটা কওঁ বুলি ভাবিছোঁ যাতে সকলোৱে মন দি শুনা জীৱনত টকা নাথাকিলেও একো কথা নাই কিন্তু যেতিয়া মোবাইলৰ বেটেৰীটো 1% থাকে তেতিয়া বুকুখন ধপ কৰে নাবা গাইজ কমেণ্ট এটা কৰিবাচোন সৰুতে ভাবিছিলোঁ ডাঙৰ হ'লে চিন্তাবোৰ অলপ কমিব কিন্তু এতিয়া ডাঙৰ হোৱাৰ পিছত চিন্তাবোৰ মোৰ লগত ডাঙৰ হৈ আহি আছেচোন কি যে হ'ব साला ये दुख का खत्म नहीं होता बे জীৱনত কষ্ট আহিবই কিন্তু গাইজ কষ্টৰ লগতে হাঁহি থাকিব পাৰিলে তাৰ আধা যুদ্ধ আপুনি জিকি গ'ল बात तो सही है ভাবি ল'ব দেই আৰু গাইজ কি ক'ম এই গছজোপাৰ তলত থাকিলে এনেকুৱা চিন্তাবোৰ মানে এনেকুৱা ধৰণৰ মানে মনোভাৱবোৰ চব আহি যায় মানে কি ক'ম অট'মেটিকলি আহি যায় আৰু কি ক'ম গাইজ মানুহে কয় জীৱনত হাতলৈ টকা আহিলে বহুত সুখ কিন্তু গাইজ মোৰ ওচৰলৈ আকৌ টকা আহিলে আমাৰ ঘৰৰ ওচৰৰ দোকানীজনে সুখ মই সকলোকে হাঁহি দেখুৱাওঁ কাৰণ মোৰ দুখবোৰে কেমেৰাৰ আগত অভিনয় নকৰে আৰু গাইজ জীৱনটো চাহ কাপৰ দৰে কেতিয়াবা তিতা কেতিয়াবা মিঠা কিন্তু আমি নোখোৱাকৈ থাকোঁ জানো খাই যাবই লাগে চ' এনেকুৱাই আৰু জীৱনটো নহয় জানো কমেণ্ট এটা কৰিবা দেই মোৰ সপোন বহুত ডাঙৰ কিন্তু মোৰ অকল পকেটটোহে লাজুকীয়া সেইবাবে পকেটত বস্তু থ'বলৈ নিবিচাৰে আৰু গাইজ জীৱনত সকলো বস্তু আপোনাৰ লগত নাথাকিব পাৰে কিন্তু আপোনাৰ হাঁহিটো আপোনাৰ লগত চিৰ জীৱন থাকিব সেইবাবে গাইজ হাঁহিটো মানুহৰ হাঁহি মেইন মই কিন্তু গাইজ অকল প্ৰায় হাঁহি থাকোঁ হা আৰু কি ক'ম আৰু গাইজ জীৱনত কিবা নহয় কিবা হেৰুৱাইছোঁ কিন্তু একমাত্ৰ হাঁহিটো হেৰুওৱা নাই আৰু ভৱিষ্যতলৈ নেহেৰুৱাম গাইজ এতিয়া পথাৰৰ পালোহি আমাৰ ৰোৱাখিনিৰ ওচৰ আৰু লাঙি পতা জেগা আৰু এইফালে মায়ে লাঙি পাতি আছে দেই আৰু গাইজ আমাৰ যিখিনি মানে দুবাৰ ৰুইছিলোঁ আৰু ছেকেণ্ড টাইম ৰোৱাখিনি এনেকুৱা হৈ আছে আৰু প্ৰথমতে ৰুওঁতে যিখিনি জিলে চব এনেকুৱা হৈ আছে আৰু গাইজ এইখিনি প্ৰথমতে ৰুওঁতে জীয়া দেই আৰু এনেকৈ কৰি দিব লাগে আৰু মাজে মাজে মৰিছে বগা হৈ আছে সেইখিনি মৰিলে আৰু গাইজ এতিয়া পৰা পানী হৈ গ'ল আজি পথাৰখন চোৱা চবফালে পানী এনেকৈ কৰি গোটেইখন পানী হৈ গ'ল চ' এতিয়া ইয়াত লাঙি পাতিমতে এটুকুৰাটো পাতিমতে এখন আৰু মাছ কিমান লাগে ৰাতিপুৱা দেখাই আছোঁ চাই থাকিবা শেষলৈকে আৰু গাইজ এইবোৰ প্ৰায় মৰিলে মাজে মাজে চোৱা ইমান ডাঙৰকৈ মৰি গ'ল চোৱা গাইজ প্ৰায় মৰিলে বহুত মৰিলে গাইজ চোৱা কি ক'ম এজোপা দুজোপাহে বাচিছে চব মৰিলে মাজে মাজে কি ক'ম গাইজ দ মাটি ৰোৱা বহুত কষ্টকৈ ৰুইছিলোঁ আৰু মানে আজি যিহেতু জোকো বহুত ওলায় আৰু এনেকৈ ৰুইছিলোঁ চ' এতিয়া আকৌ মৰিলে এইখিনি এতিয়া এজোপা এতিয়া দুজোপা কৰি ৰুব লাগিব জীয়াবোৰকৈ আৰু এযোৰ ভেটফুল উঠিলে চোৱা ভেটফুল দেখুৱাইছিলে তোমালোক ইমানকৈ উখলোৱাৰ পিছতো পূৰা উঠি গ'ল ভেটফুল চ' আকৌ ৰুব লাগিব কি ক'ম আৰু গাইজ পানী পূৰা হৈ গ'ল চোৱা ইমানকৈ পূৰা ইমানকৈ সোমাই গৈছে আৰু গাইজ এতিয়া লাঙিখন পাতি লওঁ বাকীখিনি দেখাই আছোঁ চাই থাকিবা শেষলৈকে আৰু গাইজ মানে ইমান দ পানী নহয় কিন্তু মেটেকা চোৱা মেটেকা উঠি আহিছে আজি চ' এইবোৰ মাজে মাজে মেটেকাও আছে দেই গাইজ আৰু পাহাৰকেইখন চোৱাচোন কি ধুনীয়া লাগিছে দেখিবলৈ আৰু গাইজ মানে এইকেইদিন যিহেতু বৰষুণ নাই পোৱা হ'লে আমাৰ এইবোৰ ৰঙা পৰি গৈছিলে চোৱা আৰু যিহেতু এতিয়া বৰষুণ যাক দিলে এতিয়া ৰোৱাখিনি অলপ মানে হেৰি হ'ব হতা পাব মানে আগৰ সেউজীয়া হ'বগৈ লাহেকৈ চ' দেখাই আছোঁ বাকীখিনি চাই থকা লাঙিকেইখন পাতি শেষ কৰিলোঁ গাইজ আৰু এতিয়া মানে ৰোৱাখিনি অলপ চালোঁ আৰু কিন্তু হালি চাহ পৰি আছোঁ আৰু গাইজ যিহেতু বহু দিনৰ মূৰত বৰষুণ দিছে না ভেকুলী মাতবোৰ শুনিছা নাই পূৰা মানে ভেকুলী মাত আৰু গাইজ এতিয়া মানে মায়ে আগত গৈ আছে এইপিনে আমাৰ লেহেতি সেনা যিহেতু ওলাইছিলে চ' এতিয়া বুটলুঙিবলৈ গৈছে এতিয়া পাওঁনে নাপাওঁ বা মানে গাইজ যিহেতু লেহেতি নহয় পটকখিনি বুঢ়া হৈ যায় ওলোৱাৰ পিছতে পটকখিনি চ' তাকে এতিয়া চাই আহোঁগৈ
আৰু গাইজ সিদিনাখন লেহেতি দেখিছিলোঁ, কিন্তু আজি মানে লেহেতি নাই দেখা। চ' এতিয়া অকণমান আগলৈ গৈ চাওঁ, যদি পাওঁ বুটলিম, দেখাই আছোঁ দেই তোমালোকক। আৰু গাইজ যিহেতু লেহেতিৰ কথা কৈছিলোঁ, আৰু লেহেতি মানে মায়ে নবদলং গৈছিলে যিহেতু ওচৰত নাই। আৰু কিন্তু গাইজ এতিয়া মানে এইখিনি আমাতকৈ পাছতে ৰৈছিলে এইখিনি ৰোৱা। চ' এতিয়া ওলাইছে আৰু লেহেতিবোৰ চোৱা দেই, বহুত ধুনীয়া ধুনীয়া কোমলীয়া কোমলীয়া হৈ আছে। এইজোপা চোৱা গাইজ কি ধুনীয়া কোমলীয়া কোমলীয়া হৈ আছে। আৰু গাইজ আছে এনেকুৱা ধেৰ ওলাই আছে। এইজোপা হেত আৰু গাইজ ইমানো নাই লেহেতি, এইবোৰত মানে এবছৰ ইমান ওলোৱা নাই। চ' যোৱা বছৰ আৰু তাৰ আগবছৰ মানে এনেকুৱাবোৰ বহুত ওলাই লেহেতি। এফালে গাইজ মায়ে লেহেতি বুটলি আছে, আৰু এফালে মই ডাইৰেকশ্যন দি আছো। মানে গাইজ পাছলে বা অফিচাৰ হওঁ বা নহওঁ, সেইবাবে এতিয়া মানে মই মাক কৈছোঁ, মা বুটলা, মই চাই আছোঁ। যি কি নহওক ঠিকাদাৰৰ ফিল্ডটো লৈ লৈছোঁতো। কৈ দিয়া আকৌ ক'ৰ পৰা কৈ আৰু গাইজ এইখিনি মানে পুৰা সিঁচিছিলোঁ মই, হয়নে? কথা ক'বলৈ কথা নাই, সেইকাৰণে হাঁহি আছোঁ। আপুনি হাঁহি দিয়ক এবাৰ। এইখিনিতে গাইজ গান এটা মনত পৰিছে। ৰাতি ৰাতি শুন মোৰ সপোনবোৰে। গাইজ আহি গ'লো। আৰু গাইজ মায়ে মানে লেহেতি এইখিনি বুটলি দি পঠাইছে। এইখিনি গাইজ লেহেতি বুটলিলে মায়ে, এইখিনি বহুত ধুনীয়া লাগিছে দেই গাইজ। আৰু গাইজ এতিয়া মানে লেহেতি মায়ে বুটলি দি পঠিয়াইছে এইখিনি, আৰু বান্ধি দি পঠিয়াইছে কিহে দেখিছা নাই? কি কয় এইটো? লিহিয়াই বান্ধি দি পঠিয়াইছে। আৰু গোহাল গৈ আছে, এইপিনে মই গৈ আছোঁ লেহেতিখিনি লৈ। চ' এনেকুৱাই গাইজ, এতিয়া ঘৰত গৈ লওঁ চাগে ন। তাৰপিছত বাকীখিনি কৈ আছোঁ, এতিয়া ক'বলৈতো কথা নাই, সদায় কৈ থোৱাখিনিয়ে নহয় জানো। চ' গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু এতিয়া মই গৈ আছোঁ, সেইপিনে দায়ো গৰু নিব আহিছে। সেই গাইজ এতিয়া গৈ লওঁ ঘৰলৈ, নহয় জানো। বাকীখিনি দেখাই আছোঁ, চাই থকা শেষ হৈলৈকে। আৰু প্লিজ গাইজ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা দেই। 82টা ছাবস্ক্ৰাইবাৰ ৰখি আছে গাইজ, প্লিজ এবাৰ যেনে তেনে মানে কি ছাপোৰ্ট কৰা আৰু শ্বেয়াৰ কৰা, যাতে মোৰ পটকখিনি 1000 ছাবস্ক্ৰাইবাৰ হৈ যায়, 4000 ঘণ্টা ৱাচ টাইম হৈ যায়। চ' ইমানে আশা কৰিছোঁ তোমালোকৰ বা আকৌ বেলেগ আশা নাই কৰা। চ' প্লিজ গাইজ ছাবস্ক্ৰাইব কৰি যোৱা চেনেলটো। আৰু এইখন পাহাৰকেইখন চোৱা দিয়া। চ' গৈ লওঁ বাকীখিনি ইতিহাস। এফালে গাইজ ভাত খাব লৈছোঁ, এইপিনে পাপাই মাছ পিটিকিছে। আৰু গাইজ মানে কি কয় হেল্ল', মোলৈ মাছ দেখিছে নহয়, সেইটো কৰি ইমান লগতে পৰি দিছে। মানে মই পোৱা মাছ খাই বহুতে ভাল পাওঁ। চ' গাইজ বেছি কথা নকওঁ, ভাতটো খাই লওঁ। চ' বাকী মানে গাইজ বেছি দীঘলে নকওঁ আজি ব্লগটো। ভাত খাওঁতে ব্লগটো মানে শেষ কৰি দিওঁ। চ' ভিডিঅ'টো আশা কৰোঁ চাই ভাল পালা, আৰু যদিহে চাই ভাল পালা চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। আৰু গাইজ আগন্তুক ব্লগবোৰ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব, ভিডিঅ' লাইক এটা কৰি যাবা। আৰু বেছি কথা নকওঁ গাইজ, আজি ব্লগটো ইমানতে শেষ কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ', বাই।